আজি আমাৰ শ্ৰী শ্ৰী গণেশ মন্দিৰ আজি বুলি নহয় আমাৰ আটাপিতাৰ দিনৰ পৰা এইখন মন্দিৰ বুঢ়াবিলাকে আমাক দেখুৱাই আহিছিলে। সেইমতে আমি তেখেতৰ তিথি টাইমত মানি আহোঁ। গতিকে গুৱাহাটী মহানগৰীৰ নিচেই আমাৰ লখৰা গণেশ মন্দিৰ থকা বুলি কোনেও গম পোৱা নাছিলে। কিন্তু আমাৰ মাজত নিউজ প্লাছৰ জৰিয়তে আমি প্ৰচাৰ মাধ্যমত যাব বিচাৰিছোঁ যাতে আমি পিছপৰা গণেশ মন্দিৰখন যাতে তেখেতসকলে আগলৈকে আগবঢ়াব বুলি আশা কৰোঁ। আৰু নিউজ প্লাছে যিখিনি আমাক সহায় সহযোগ আগবঢ়ালে, মন্দিৰৰ চাৰিওকোণা দুৱাৰৰ পৰা লৈকে মন্দিৰৰ চাৰিওপিনে আমাক ফুলেৰে সজাই পৰাই তুলিলে। গতিকে তেখেতসকললৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেত মেইন যিজন আমাৰ অনিবাৰ দাসক আমি অতিথি হিচাপে নিমন্ত্ৰণ জনাইছোঁ। তেখেত আহিব প্ৰায় 12টামান বজাত। গতিকে তেখেতৰ জৰিয়তে আমি আজি যিখিনি আমি মৰম চেনেহ পালোঁ নিউজ প্লাছৰ জৰিয়তে, মন্দিৰখন সজাই পৰাই তুলিছে নিউজ প্লাছে। আজিলৈ কোনো নিউজে পোৱা নাছিলে। তেখেতে আমাৰ মাজত আহি আজি আমাৰ পিছ পৰি থকা গণেশ বাবাক তেখেতসকলে বহুত প্ৰচাৰ মাধ্যমত আগবঢ়াই লৈ গ'লে। গতিকে ভৱিষ্যতে যাতে আগলৈকে যাতে আমাৰ এই গণেশ বাবাৰ থানটো জাক জলককৈ যাতে আগবঢ়াই লৈ যাব বুলি তেখেতসকলক মই অনুৰোধ জনাইছোঁ। আজি আমাৰ শ্ৰী শ্ৰী গণেশ মন্দিৰ আজি বুলি নহয় আমাৰ আটাপিতাৰ দিনৰ পৰা এইখন মন্দিৰ বুঢ়াবিলাকে আমাক দেখুৱাই আহিছিলে। সেইমতে আমি তেখেতৰ তিথি টাইমত মানি আহোঁ। গতিকে গুৱাহাটী মহানগৰীৰ নিচেই আমাৰ লখৰা গণেশ মন্দিৰ থকা বুলি কোনেও গম পোৱা নাছিলে। কিন্তু আমাৰ মাজত নিউজ প্লাছৰ জৰিয়তে আমি প্ৰচাৰ মাধ্যমত যাব বিচাৰিছোঁ যাতে আমি পিছপৰা গণেশ মন্দিৰখন যাতে তেখেতসকলে আগলৈকে আগবঢ়াব বুলি আশা কৰোঁ। আৰু নিউজ প্লাছে যিখিনি আমাক সহায় সহযোগ আগবঢ়ালে, মন্দিৰৰ চাৰিওকোণা দুৱাৰৰ পৰা লৈকে মন্দিৰৰ চাৰিওপিনে আমাক ফুলেৰে সজাই পৰাই তুলিলে। গতিকে তেখেতসকললৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেত মেইন যিজন আমাৰ অনিবাৰ দাসক আমি অতিথি হিচাপে নিমন্ত্ৰণ জনাইছোঁ। তেখেত আহিব প্ৰায় 12টামান বজাত। গতিকে তেখেতৰ জৰিয়তে আমি আজি যিখিনি আমি মৰম চেনেহ পালোঁ নিউজ প্লাছৰ জৰিয়তে, মন্দিৰখন সজাই পৰাই তুলিছে নিউজ প্লাছে। আজিলৈ কোনো নিউজে পোৱা নাছিলে। তেখেতে আমাৰ মাজত আহি আজি আমাৰ পিছ পৰি থকা গণেশ বাবাক তেখেতসকলে বহুত প্ৰচাৰ মাধ্যমত আগবঢ়াই লৈ গ'লে। গতিকে ভৱিষ্যতে যাতে আগলৈকে যাতে আমাৰ এই গণেশ বাবাৰ থানটো জাক জলককৈ যাতে আগবঢ়াই লৈ যাব বুলি তেখেতসকলক মই অনুৰোধ জনাইছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।